যাব দূরে কালো কেতু মহারাজ আজি অতি আনন্দৰ দিন। হয় মহারাজ, আজি অতি আনন্দৰ দিন। প্ৰাণ শুভ স্নেহৰ ভগ্নী দৈৱকীৰ শুভ পৰিণয় সম্পন্ন হৈছে অতি মাংগলিক ভাৱে। অতি সুখী মই মহন্ত বসুদেৱৰ হাতত স্নেহৰ ভনিটিক সমৰ্পণ কৰি আজি মই অতি সন্তুষ্ট। সঁচা কথা মহারাজ, দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বৰ, আৰু সেয়েহে মই অতি লভিছো আনন্দ। তথাপিতো কালকেতু মহারাজ একেটি কথাই বৰ বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। মহারাজ আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। পিতৃ-মাতৃয়ে বাৰু নিজৰ কন্যাক এজন অচিনাকি লোকৰ হাতত কোন হাতে সমৰ্পণ কৰিব পাৰে কালকেতু? আজি শূন্য কৰি কংসৰ হৃদয়, শূন্য কৰি মথুৰাৰ ৰাজন্তেপুৰ, দৈৱকী যাব আজি যাদৱপুৰীলৈ। মহারাজ, ই যে জগতৰ চিৰন্তন সত্য। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহে। আপুনি যদি শোকতে হয় আকুল, দৈৱকীক বাৰু কোনে সান্তনা দিব মহাৰাজ? তথাপিতো কালকেতু মহারাজ বুজিও নুবুজা মোৰ অবুজ পৰাণে। দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি, দৈৱকী যে মোৰ অতুল সম্পত্তি। সেই দৈৱকীক পঠিয়াই দূৰ দূৰলৈ কেৱতে ভগ্ন হৃদয়ৰে থাকিবই এই শূন্য কাৰে। মহারাজ কালকেতু দুৰ্বল নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। এইয়া কালকেতু মহারাজ মাংগলিক উৰুলিত ধ্বনি কৰিছে সঘনাই, মাংগলিক উৰুলিত ধ্বনি কৰিছে সঘনাই। শেষ হল দৈৱকী বসুদেৱৰ বিবাহ কাৰ্য। যোৱা ৰথী হয় হস্তি যতমনে যৌতুকৰ সম্ভাৰ তুমি কৰাকৈ যোগাৰ। ভাল মহারাজ। আৰু শুনা কালকেতু মহারাজ সিংহদ্বাৰত সুসজ্জিত কৰিবা মোৰ স্বৰ্ণ ৰথ। আজি মই নিজেই ৰথৰ বাগজৰি ধৰি লৈ যাম বৰ কন্যাক অতি আনন্দ মনেৰে। সংগে যাবা তুমি ঘোঁৰাছে ঘূৰাই। জীৱাজ্ঞা মহারাজ।
বকি না কান্দিবি বকি তোরে শুভ মুহূৰ্তত তই নতুকিবি সকলো আজি তই পিতৃগৃহৰ পৰা প্ৰতিসমে প্ৰতিগৃহলৈ যাবলৈ ওলাইছ আজি তোৰ অতি আনন্দৰ দিন দাদা দৈবকী ক্ষমা করা ভগ্নিক তোমার দৈবকী অতি অভাগিনী মই নবুঝিলু ভাতৃ পূজার প্রকৃত স্বরূপ এই দৈবকী তই কিহৰ মোক অপৰাধী কৰিব খুজিছ শৈশৱৰেই পৰাধী অকপট স্নেহ বন্ধুৰে বান্ধি ৰাখিছ অভাগা দাদাৰক তাক মই কোন হতে পাহৰিব পাৰিম দৈবকী তাক মই কোন হতে পাহৰিব পাৰিম দৈবকী দাদা ময়ো চিৰঋণী তোমাৰ কাষত দৈবকী নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম দৈবকী দাদা কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা যদি তোক মই কৰিছিলো ৰোহ ব্যৱহাৰ আজিৰ এই বিদায়ৰ মুহূৰ্তত মোৰ মুখলৈ চাই সকলো পাহৰি যাবি আই সকলো তই পাহৰি যাবি নাকান্দিবি দৈবকী দাদা আই বল শুভ লগ্ন তোৰ যাই পাৰ হৈ বহুদে চেনেহৰ হাজলি বনিটিক মই সমৰ্পে আজি হন্তে তোমাৰ হাতত সৰলা অজলা তাই অবোধ বালিকা পদে হ'ব পাৰে তাইৰ হত দোষ হত অপৰাধ ক্ষমাইব সঞ্চাৰী অৰ্ধাংগিনী ভাবি ক্ষমা কৰি দিব তাইৰ হত দোষ হত অপৰাধ কিন্তু মনত ৰাখিবা বহুতেই তোমাৰ এই অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভনীটি যেন কদাপিতো নহয় বঞ্চিত আদেশৰ মই লংঘন অধিক নহয় বহুদেৱ অনুৰোধ মাত্ৰ তোমাৰ প্ৰতি দৈবকী পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিদয়ন পতি এই তিৰোতাৰ জীৱনৰ ধন তেওঁক দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদেশ পিতৃগৃহৰ সকলোকে শ্ৰদ্ধা প্ৰীতি সম্ভাষণ সকলোকে জনাবি বিশেষ দাদা দৈবকী তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে শ্ৰেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দৈবকী দাদা দৈবকী দিয়া আশীৰ্বাদ দাদা শিবে সর্বৈধ সাধিবে সারইলে তাম্বকে গৌরী নারায়ণী নমঃ
নমস্তুতে। আশীর্বাদ কেলো দেবাই হাসির এই বিদায় মুহূর্তত অন্তর মোর দহিছে সকলে তথাপিতো ইয়া উজ্জ্বলিব দেশ আশীর্বাদ তহতর যুগ্ম জীবনত হর গৌরীর হোক বপতি ওতদর্পী ওথা বহুদেব সিংহ দ্বারত মুখজ্জিত আছে মোর স্বর্ণরথ আজি মই নিজেই রথর বাগজরি ধরি লৈ যাম তোমালোকক ক্ষণিকৰ পথ পুৰণ নিগম মাঙ্গলিক উৰুলিত ধৰিলে দৈবকী বহুদেৱক জনোৱা বিদায় সম্ভাষণ করে অত্যহাস্য ধন্য গগনাথ অবধানী কণ্ঠ ওকেই উদ্দেশ্য করে অত্যহাস্য ধন্য গগনাথ যে তৈপকীর বিবাহ পাতি মহাসমারোহে আগুন পাহরা দিতই মূর্খ কণ্ঠ স্নেহর ধ্বনিকেই দৈবকীর গর্ভজাতে অষ্টম সন্তানে সংহার করিব তোকে অবলীলাক্রমে। দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব অবলীলাক্রমে। তুরন্ত সমুসাফি সাহে দিনে দিনে তারেই আজি অপূর্ব ঘোষণা তারেই আজি অপূর্ব ঘোষণা তারেই আজি অপূর্ব ঘোষণা। আদর্পকে এই মিশা 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 মনোজ পেলা কণ্ঠ সেই ধূপচুটির বর মনোজ পেলা কণ্ঠ সেই ধূপচুটির বর মনোজ পেলা কণ্ঠ সেই ধূপচুটি বর। মনত পড়েছে বর্ষেই তোর জ্যোতির বল আপন পাহর হয়ে আনন্দতে আসি পাহরিসু আপনার ভবিষ্যৎ সাবধান করে দিছে মুখ আগাকে পদিকে হরাই দিছে মুখ কটকপনি জল কালকেতু
আজি আজ মহারাজ বলিব আদেশ ঘৰুৱা ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল আনন্দত আনন্দত উন্মত্ত প্ৰজা পলক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলো পথ কৰা তাকেই যদি পোৱা বলিয়া দোতাল হাতে জোরে ধরে আনি বলিয়া দোতাল হাতে জোরে ধরে আনি মেলি দিয়া প্রজা সমুচ্চত আনন্দর খবরকে ধ্বংসর ধুমুহা মহাকাল কালকেতুৱে কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা বাজিব এবে সিংহনাদ কৰি ধুমুহা বজ্ৰপাতে কঁপাব মথুৰা মৃত দেহৰ ভৰতে তুলপাল হ'ব আজি স্বৰ্গ মধ্য পাতাল রক্ত প্লাবন হব পৃথিবীতে আনন্দ উৎসল শান্তিপূর্ণ মথুরাত হব আজি অগ্নি বৃষ্টি শিলা বর্ষণ রক্ত প্লাবন বহুদেব যুবরাজ নতুন মিতির স্নেহর ভক্তিতে পকি ভবিষ্যৎ ভাগ্য লিপিবর কান পথে খুলিলা নহয় যে মিলন বন্ধনেরে বাঁধি দিছিল তহতক এই মিলনেই আছে স্পষ্ট ভাবে করেছে ঘোষণা অচিরতেই কংসর মরণ কি করিবা অমৃতত গরল উঠিল বেশ কথা এই হব নহব অন্যথা দয়া স্নেহ মমতা আছিল যত বলে বিকটছিল সকলটি এই মুহূর্ততেই সমন্ধর নাকপাখ দিল দলিয়াই খড়গাঘাতে তৎপকের রস্যত করি মুক্ত হব খোঁজা মোর মৃত্যুর দ্বার এবে রুদ্ধ করিতম চিরদিন নই শান্ত হওয়া মহারাজ মানব দৈব্যাধীন দৈবক দম্ভালের অতিক্রম করিব খোঁজাতো বাতুলতাহে মাথোন অন্যহাতে অগ্নি হত্যা মহা পাপ যুবরাজ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় তাই তোর কোনো অপরাধী নয় কোনো মথুরার প্রজা
শতবাদী অপরাধী কঙ্কর নিদর নেকি কুয়া বহুদেব। কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ? কোনে জানো তুমি শুনিবা সঁচাই। ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায় সবাৰো বিধান হয় ইচ্ছাতে তোমাৰ। আৰু সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে হিমাদ্ৰী লংঘিছে। হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। পরিহাস নালাগে করিব, বিলম্বই কথাই বিঘিনি, তোমার কথাই কথা বহুদেব। রোজাময় সেলেশ্বা তেলেই বিধান প্রথমত দৈবকী করিম ক্ষীরশ্বেত, তার পশদ সম্ভাল ধরে দৈবকীর গর্ভ জাত অষ্টম খন্দারে কিবা ধরে খঙ্গারিব পারে এই কঙ্ক রাজরাক। হাজু হ হাজু হ হাজু হ দৈবকী তাই মৃত্যুর কারণে। আছো আছো মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা, এটা কথা তুমি তুৰক জানিবা, বীৰ তুমি মহা শক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা, যেবাৰ দৰে তুমি কপিছা ভয়ত তোমাৰ ভক্তি দৈবকী মৃত্যুৰ নামত বিচলিত নহয় জানোৱা। দৈবকী হয় যদি মৃত্যু মোৰ স্বামীৰ আগত দৈবকী তুমি হেন শ্ৰেষ্ঠ মহাবীৰৰ হাতত তেনে মৃত্যুকো মই দেৱতাৰ টান বুলি আহি মই কৰিম গ্ৰহণ, আহি মই কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশুভন। নাৰী হত্যা, ভগ্নী হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয়সী বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা। এনে কাম কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে তোমাক কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত সাপ পৰি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজে জগতত বুলি দিব পৰিচয়। বঢ়িয়া যুক্তি তোমাৰ। একাকাংক্ষী মিত্ৰবোৰ তুমি বহুদেৱ। তাৰো আছে সহজ উপায়। উপায়? ৰাজন, দৈবকীও জীয়াই থাকিব, তোমাৰ ৰজা একো অনিষ্ট নহব। কৰ জোৰে মই কৰিছো মিনতি, দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ বহুদেৱ। দৈবকীৰ প্ৰাণদান নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে ৰাজা, দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব, এটি কৰি আনি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক
হোমা তুমি গবধান নিজ ইচ্ছামতে। স্বামী অসম্ভব। নজনাবা স্বামী তেনুয়া প্রার্থনা পৃথিবীর নতুন অতিথি সৰগৰ দেৱ শিশু শৰণ ইস্পা সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই পাইছোন স্বামী, নাই পাইছোন স্বামী, নাই। সঁচাকৈ পাৰিবানে তুমি? প্ৰতিজ্ঞা পাৰিব? সঁচাকৈ পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? আৰু যদি পাৰা তোমাৰ মুখলৈ চাই প্ৰাণ দান দিব পাৰো দৈৱকী। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ, দুৰ্বল আমাৰ পৰা প্ৰত্যেক মুহূৰ্ততে সকলো কাঢ়ি নিব পাৰা জীৱ আছে আমাৰ। তথাপিতো কওঁ শুনা, মই মিছা কথা মই নকওঁ কদাপি, প্ৰাণান্তেও প্ৰতিজ্ঞা পালিম। সাক্ষী কৰি চন্দ্ৰ সূৰ্য আকাশৰ গ্ৰহ নক্ষত্ৰ অৰ্ধাংগিনীক স্পৰ্শ কৰি বাওঁ হস্তেৰে মই কৰিছো প্ৰতিজ্ঞা, প্ৰাণান্তেও বসুদেৱে পালিব অংগীকাৰ। এয়া তুমি কি কৰিলা স্বামী? কিয় আজি কৰিলা এনে এইখন প্ৰতিজ্ঞা? কিয় স্বামী, কিয়? এতিয়াৰে পৰতেন্তে কৈ দুইজনে স্থিৰ নেত্ৰ চাবলৈ নিজ সন্তানৰ চিহ্নহীন নিজকে কৰাকৈ প্ৰস্তুত। বুজক সকলোৱে, কংসৰ শক্তি, কংসৰ বীৰত্ব, কংসৰ পৰাক্ৰম কিমান কিমান কিমান। এই পিশাচী, ভগৱান তুমি ক'ত? তোমাৰ নিচেই কাষত দৈৱকী। কালকেতু মহারাজ, দৈৱকী বিবাহৰ দিনা দৈৱবাণী শুনাৰ পাছৰেই পৰা মন মোৰ অতিকে অশান্ত। সংহাৰিব হেলে মোক দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে, এই চিন্তাই
আবরিছে মোক। মহারাজ, দৈব বাণীৰ কথা নকৰিব চিন্তা। আপুনি সুন্দৰকৈ ৰাজকাৰ্য চলাই যাওক। মহাৰাজ, কালকেতু আদেশ কৰিলে আপুনি নৃত্য গীতৰ মই কৰো আয়োজন। উত্তম উত্তম কালকেতু, আয়োজন করা। কালকেতু মহারাজ, দিয়া সুন্দর অপূর্ব কালকেতু মহারাজ, ইন্দোর রাজভবনে ইয়াদ করিও অতি সুন্দর ওর হলে বিশ্বাস নহয় কালকেতু। মোৰো নহয় বিশ্বাস মহাৰাজ। অপূর্ব সুন্দর কালকেতু অপূর্ব কালকেতু মহারাজ, নৃত্য গীত বন্ধ হল কিয়? আপোনাক সাক্ষাৎ কৰিবলৈ বহুতে পাইছে মহাৰাজ। বহুতে পাইছে। যোৱা কালকেতু লৈ আৰু বহুদেৱক এই স্থললৈ। জীৱাজ্ঞা মহাৰাজ। মহারাজ, কালকেতু মহারাজ, এনে সময়ত উপস্থিত যেন তুমি মোৰ ওচৰত। মহারাজ, কি তোমাৰ কোলাত কেঁচুৱা? মহারাজ, পূৰ্বৰ প্ৰতিশ্ৰুতি মানে লৈ আহিছো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰণৱৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। মহারাজ, এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয়, এই প্ৰথম সন্তান। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। ইমান কোমল, ইমান শীতল, ইমান মৰম লগা তাৰ আকুল চাৱনি। দৈৱবাণী কৈছিল মোক, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে প্ৰণৱৰ দিব। বাকীবোৰ নিৰপৰাধী। বহুদেৱ, যুৱৰাজ,
তোমাৰ সাধুতা মই সঁচাং হৈ প্ৰশংসিছো বহুদেৱ। যোৱা বহুদেৱ লৈ যোৱা দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক দিয়াগৈ তুমি মাতৃৰ কোলাত। মহারাজ আপনি মহান অতিকে উদার। আপোনাৰ এই ব্যৱহাৰে বাসী বিয়াৰ দিনা কৰা আচৰণ বিস্মৃতিৰ অতল গহ্বৰত বিলীন হৈ গ'ল। মই সপোন দেখিছো নেকি? সপোন নহয় বহুদেৱ, এইয়া বাস্তৱ। সেইদিনা মই আত্মবিস্মৃতি হৈ পৰিছিলো। চিন্তা নকৰিব বহুদেৱ, লৈ যোৱা দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক দিয়াকৈ মাতৃৰ কোলাত। ভাল মহাৰাজ। কিন্তু মনতে ৰাখিবা বহুদেৱ, আজিৰ দৰে যিদিনাই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান অমিষ্ট হব, ততালিকে দিবাহি তুমি এই কংসৰ হাতত। ভাল মহাৰাজ। মহারাজ। কালকেতু মহারাজ, তোমালোকে কেৱল ভাবা নেকি কংস পাষাণ, কংস অত্যাচাৰী, কংস নিষ্ঠুৰ। কিন্তু তোমালোকে নাজানা কংসৰো এখন স্নেহ মমতা বহি হৃদয় আছে। আৰু সেইবাবে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই মুক্তি দিলো। উত্তম বিচার মহারাজ, কালকেতু অতি উত্তম বিচার। করুণা করিও কিপা যেন উচিত করিও কিপা যেন কালকেতু মহারাজ, এইয়া দেৱৰীষি নাৰদৰ কণ্ঠস্বৰ। যোৱা সন্মানে দেৱৰীষিক লৈ আনা এই স্থানলৈ। জীৱাজ্ঞা মহারাজ। যোৱা কালকেতু। নারায়ণ নারায়ণ। দেৱৰীষি প্ৰণাম গ্ৰহণ কৰক। তথাস্তু মহাৰাজ। হঠাৎ দেখিবলৈ পালো কোলাতে কেঁচুৱালৈ বসুদেৱ আনন্দ মনেৰে ইয়াৰ পৰা ওলাই গৈছে। হয় দেৱৰীষি। তুমি মহাৰাজ বসুদেৱৰ প্ৰথম সন্তানক মুক্ত কৰি দিলা নেকি? হয় দেৱৰীষি। দৈৱবাণী কৈছিল দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানে প্ৰাণ বৈৰিব, বাকীবিলাক নিৰপৰাধী। সেইবাবে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই মুক্তি দিলো। নাৰায়ণ নাৰায়ণ। ভাবিছিলো গুণীমানী অতি বিজ্ঞ তুমি। ৰাজনীতিত তুমি পিছে অতিকে পাকৈত বুলি। দেৱৰীষি পিছে
মই যি বুজিলো তোমাৰ এইবিলাক জ্ঞান বুজিবৰ এতিয়াও সমৰ্থই হোৱা নাই। দেৱঋষি কি কোৱা দেৱঋষি? মই একো বুজিব পৰা নাই। মহাৰাজ, অষ্টম সংখ্যা কিন্তু অতি ৰহস্যময়। এই অষ্টম সংখ্যাত কি ৰহস্য থাকিব পাৰে দেৱঋষি? মহাৰাজ, তুমি যি ভাবিছা সেয়া কেৱল মনুষ্যৰ গণনা মতে। দেৱতাৰ গণনা কিন্তু অতি ৰহস্যময়। দেৱঋষি দেৱতাৰ গণনাৰ মতে প্ৰথমেই অষ্টমী কিংবা অষ্টমেই প্ৰথম হ'ব পাৰে। দেৱঋষি মই একো বুজিব পৰা নাই। ৰাজন, এইয়া চোৱা, অষ্টদল পদ্ম। এই পদ্ম পাহিলৈ তুমি লক্ষ্য কৰা। আমি যদি ইয়াৰ এই পাহিক প্ৰথম বুলি গণনা কৰো, এই পাহিয়েই অষ্টম হ'ব। দেৱঋষি আকৌ যদি এই পাহিকেই আমি অষ্টম বুলি গণনা কৰো, এই পাহেই প্ৰথম হ'ব পাৰে। দেৱঋষি ঠিক তেনেদৰে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানেই অষ্টম হ'ব পাৰে আৰু অষ্টম সন্তানেই প্ৰথম। দেৱঋষি ভালদৰে গণনা কৰিছো ৰাজন। প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম। আকৌ ৰাজন ওলোটাকৈ গণনা কৰিছো। অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম অষ্টম। অষ্টমেই প্ৰথম কিংবা প্ৰথমেই অষ্টম। অষ্টম প্ৰথম অষ্টম প্ৰথম অষ্টম প্ৰথম অষ্টম। শান্ত হোৱা ৰাজন, উত্তেজিত নহবা তুমি। দেৱঋষি এতিয়া মই বুজি পালো দেৱঋষি, আপুনি মোৰ পৰম হিতাকাংক্ষী। নাৰায়ণ, শুনা ৰাজন, তোমাৰ পিতৃ আৰু যত আছে যাদৱ বংশীৰে ককুলৰে গোপ গোপী সকলো দেৱতাৰ অংশে জন্ম। দেৱঋষি আৰু সকলোৱে তোমাৰ অহিত চিন্তা কৰে। দেৱঋষি আৰু সেই সকলোৰে পৰিচালনা কৰি আছে দেৱহৰিয়ে। দেৱঋষি এই দেৱহৰিয়েই দৈৱকীৰ অষ্টম সন্তান ৰূপে জন্ম লৈ তোমাক কিন্তু নিধন কৰিব। সন্মুখ সমৰত কংসক কোনেও নোৱাৰে কৰিব পৰাস্ত। পুৰুষৰ দৰে যদি কোনোবাই ষড়যন্ত্ৰ কৰে, নিজে পৌৰখেৰে তাকো ভয় কৰিম বিনষ্ট। মহাৰাজ, দৈব্য যদিও বলৱান হয়, তুমি কিন্তু নিজ ক্ষমতা নেৰিবা। তুমি নিজ ক্ষমতা নেৰিবা, তুমি নিজ ক্ষমতা নেৰিবা। মই এতিয়া বিদায়হে মাগিলো। নাৰায়ণ নাৰায়ণ।
কেতু হাসু হাসু পালিব আদি ওলা কাল কেতু মহারাজ কঙ্ক নিধনের ভাবে স্বয়ং দেবতা ইয়াতি করেছে হরচন্দ্র দেবতাই কিয় পুরস্কৃত মথুরার প্রতাপর্ক ওর সেরে হর পিতা উগ্রহেন আর স্বয়ং হরি এই হরচন্দ্র লিপ্ত ওয়া কাল কিতু ইয়ারকে প্রতিবিধান লাগে মোক পারিব জগতত তেনে কোনো কাৰ্য নাই যাক কালকেতুৱে নোৱাৰে পালন কৰিব হলো তেন্তে মূলদেশ আমার রাজ্যত যারেই উপর তোমার সন্দেহ হয় তাকেই হাতে গলে লৌহ জিঞ্জিরি লগাই বন্ধে রাখিবা অন্ধকার কারাগারত আর হোলা কালকে তো মহারাজ দয়া পরম হই তৎপকের গর্ভজাত প্রথম সন্তানক পাই মুক্তি দিছিল তাকে ধরি আনি হিরাত এসারি হত্যা করিবা আরে বহুদেব দৈবকে হাতে করে লৌহ জিঞ্জিরি লগাই বন্ধে রাখিবা অন্ধকার পোতাখালত হয় মহারাজ আরে হোলা কালকে তো মহারাজ ওর পিতা উক্ত হেনক বহলির সতর্ক দৃষ্টিতে গৃহবন্দী করে রাখিবা দেবতা দেবতা অংশ করা ওর রাজ্যত যিমান বিলাক হরি মন্দির আছে সকলে তুমি এফালৰ পৰা ধ্বংস কৰা সালনারে অমৃত পান করি দেবতাই হরি বাধারণ করেছে কখন এই দেবতাই ইয়াতে ওর ষড়যন্ত্র করে কঙ্ক নিধনের ভাবে দেবতা দেবতা আদেশ ক্ষীরোধার্য মহারাজ মহারাজে করে যদি আদেশ মোক যদুপৰি যাদৱ সকলৰ গাঁৱতে জুই লগাই দিওঁ তেওঁলোকৰ শস্য শ্যামলা শীতল কুঞ্জ বিলাক টপটপকৈ জ্বলি উঠক সুখ নিদ্ৰাতে শুই থকা স্বামী স্ত্ৰী পুত্ৰ কন্যা টপটপকৈ জুইত দগ্ধ হওক আকাশ জুৰি কন্দুলৰ ৰোল উঠক প্ৰলয়ৰ ঘণ্টা বাজি উঠক প্ৰলয়ৰ ঘণ্টা বাজি উঠক সেই বিশ্ব প্লাবিত মেলিয়ন অগ্নিশিখা তপতপকৈ জ্বলি উঠক এই অপূর্ব দৃশ্য দেখি মোর খোদা তোর দানপদ্মা দীপ্ত হই আনন্দত নৃত্য করক আনন্দত নৃত্য করক আনন্দত নৃত্য করক আজি অকণমান হাঁহি বিৰিঙা দেখিবলৈ পালো হেৰ কংস মহাৰাজে সেই বসুদেৱ দৈবকীক কাৰাগাৰ ৰখিয়াৰ বাবে আমাক নিমন্ত্ৰণ কৰাৰ বাবে মাইকী মানুহজনীয়ে গাখীৰে পানীয়ে যি বাতি সানক খুৱাই পঠিয়াইছে নাই ৰঙা এইটো ৰঙাই নহয়নে খৰ খেদাকে তই কেনি যাওঁ একেবাৰে এনেকে গৈছে এবাৰ আকৌ এনেকে আহিছ কলৈ যানো তই নাই মই তোক ক'ব নোৱাৰো কলৈ যাওঁ
মই বুজি পাইছো কথাটো তই অলপ এইফালে আছোন হেৰ' মই কলা নহয় অকমান এইফালে আছো মই কলা নহয় মই গম পাইছো তই কলা নহয় বুলি তেতিয়াহ'লে ক আজি বোলে অষ্টমী তিথি অলপ ভালকে মন কাণ কৰিবি নহ'লে আকৌ কেনেবাকে সেই কালকেটো আহি যদি পাবলে হয় একে চাতে বোলে সেই নৰকি দেখা বোলে সৰকি যাবি আকৌ দেই মন কৰিবি অলপ এইফালে মন কাণ কৰ হয়নে তোৰ কিমান সাহস আছে দেখিছো নহয় হেৰ' কালকেটো আহি যদি ইয়াত সোমাবলৈ পায়হে হেৰ' তাৰ আগতে তই একবাৰে ক'ত আছ নিজেই ক'ব নোৱাৰ তোৰ বুকুৱে যেনেকেহে একেবাৰে ধান বনা দি বান্ধে মই দেখিলে কালকেটো আগতে হাঁহিম নে কান্দিম মানে থাকিব নোৱাৰা হৈ গৈছে দেই কলাই চাবি দেই এইফালে মন কাণ কৰিবি এই কেতু আহিব হৈছে মন কাণ কৰিবি তোৰ কিমান সাহস আছে মই দেখিলো নহয় এতিয়া তই আগবাঢ়ি আহিলে মই আগবাঢ়ি আহিলো তাৰপিছত তোৰ সাহস মই দেখিলো নহয় তই গোটেই একে ব্ৰহ্মপুত্ৰৰ পানী ঢৌতে এবাৰ উঠিছো এবাৰ নামিছো গোটেইখন উঠা নমা কৰোঁতে মই বোলো চফা তলফালেদি কিবা বোলো গলেই নেকি তাও ঠিক নাই চালোহে মই চালো তোৰ কথাও চালো বাৰু হ'ব দে কথা এটা কওঁ তই এতিয়া চাই থাকিবি ৰাতিপুৱা হ'লে শুবি আৰু এতিয়া মই অকণমান শুই লওঁ নহ'লে এটা কাম কৰ মই অলপ শুই লওঁ তই পঢ়াই দে নহ'লে তই পঢ়াই দে মই অলপ শুই লওঁ অলপ আগত তয়ে ক'লি মোৰ বোলা বুকুখন বৰ ডাঙৰ ইমানখন গোটেইখন ঢুকিয়ে নাপায়
হেৰ এই ইমান খন দূৰ বাট কৰি বাই আহি ইয়াত পোৱালে গোটেই ভৰিয়ে হাতে গা একেবাৰে ৰিমজিম 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 হৈ আছে হেৰ ভাগৰে যুগৰে মানে গোটেই হেঁচা মাৰি ধৰিছে মই অকণমান কাটি হৈ লওঁ মই চাই থাকিম বাৰু কোৱা পাই মন কৰিবি দেই হ'ব দে তই অকণমান ৰ মই অকণমান শুই লওঁ মনে আইব হরি শরণ তোরে এ দুঃখ আগরে মনে আইব হরি শরণ তোরে এ দুঃখ আগরে উদ্ধার মোরে আইব হরি শরণ তোরে এ দুঃখ আগরে উদ্ধার মোরে কিবা কিবা আচৰিত হাতৰ পৰা আপোনা আপুনি শিকলি পৰিল সুলকি ৰজাৰ টান বান্ধনৰ পৰা কোনে আহি অকস্মাতে কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হয় প্ৰতি পলকতে ভিতৰত মই আৰু দৈৱকী মাতা আছো যেন দুটি প্ৰাণী সৃষ্টিত কেৱল অন্ধকাৰ কাৰাগাৰ ঋতু এও যেন হল দেৱৰ মন্দিৰ ৰাখি ৰাখি ফুলৰ সুঘ্ৰাণ ধূপ ধূনা চন্দনৰ গোন্ধে চতুৰ্দেশ কৰে সুশোভিত দৈৱকী লোৱা নাথ
পুত্ৰ ৰত্ন দিলো উপহাৰ দিয়া দৈৱকী দিয়া দৈৱকী দিয়া দৈৱকী ক'ত পুত্ৰ আমাৰ দৈৱকী ক'ত পুত্ৰ আমাৰ দৈৱকী ক'ত পুত্ৰ 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 ৰত্ন কঠোর তপস্যার চিৰ সুন্দৰ হে চিৰ বঞ্চিত বিশ্বৰ সকলো জ্যোতি যত মানে সৌন্দৰ্য সৃষ্টি সকলোৰে সমাৱেশ কৰি ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থ তুমি হেন জগত পিতাৰ উপযুক্ত হবলৈ জনক জননী কিবা সাধ্য কিবা যুক্তি আমাৰ হে মহান আমি অতি ক্ষুদ্ৰ হে বিৰাট হে করুণাময় নিজ গুণে তুষ্ট হয় বরশী করুণা ধারা ধারা হারে নিজ হাতে তুমি মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰভাৱে ললো মই বুকুত সাৱটি মাতৃভাৱে ললো মই বুকুত সুমুৱাই সামৰা তজুচকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহা পুনবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰাহে কল্পতৰু মোৰো এবে সেই অভিলাষ পুত্ৰৰূপ দেখুৱা তোমাৰ বুকুৰ মানিক মোৰ হৃদয়ৰ পদুম ফুল মোৰ মুখত দেহা তুমি দিলা দৈৱকী হীৰাই হীৰাই ফালি দিলা সঞ্জীৱিত হল মৃত প্ৰাণ ধন্য হল আজি দৈৱকীৰ জনম ভাগ্যৱতী
ভাগ্যৱতী তুমি যে দৈৱকী মোকো দিয়া সহায় কৰবা প্ৰাণ ভৰি ল'বলৈ পুত্ৰকে দৈৱকী কি দৈৱকী চকুৰ দেখিছা দেখোন কিবাকেতো আনন্দত বিকাতৰ ৰেখা গুচোৱা পৰা ৰিহাৰ চন কান্দা কান্দা নাথ দৈৱকী তুমিও লগতে কান্দা কান্দি কান্দি চকুলোৰে পৰ্যায় হৰুৱা দৈৱকী ভাবা সেই ৰাক্ষসী মুহূৰ্ত খন্তেক পিছতে আহি হ'ব উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ দৈৱকী কিয় বাছৰ জন্ম ললিতৰ টুকুনিৰ গৰ্ভত কিয় বাছৰ স্থিতি ললিতই খন্তেকৰ বাবে আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দৈৱকী দেৱতাৰ চাউল আজি জ্বলি যায় পুৰি যায় সোণৰ সংসাৰ নাহিলে কেলৈ হ'ল দীৰ্ঘজীৱী হৈ মোৰ সোণৰ পুতলি যাদু কিয় তই স্থিতি ললি খন্তেকৰ ভাৱে ভাই আছে শত্ৰু মোৰ দিনে ৰাতিয়ে মেনেচৰ মোৰ সোণৰ পুতলি চাদক লুকুৱাই থওঁ কিন্দিকে না কি উপায়েৰে না উপায় কি দৈৱকী কি উপায়েৰে ৰক্ষা কৰো বংশৰ প্ৰদীপ ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খুচুৰা গকুলৰ ফালে গকুলৰ নন্দ গৃহত উপজিছে যোগমায়া যশোদাৰ গকুল মেৰা আছে সকলো দুৱাৰ যোৱা শিক্ষে সুবৰ্ণ সুযোগ আনাগৈ যোগমায়াক পুত্ৰক খলাই আনাগৈ যোগমায়াক পুত্ৰক খলাই আনাগৈ যোগমায়াক পুত্ৰক খলাই পুনৰবাৰ দৈৱবাণী শুনিলা দৈৱকী দুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে কংস দুৰাচাৰে দিয়া দৈৱকী দিয়া পুত্ৰক আমাৰ দৈৱৰ নিৰ্দেশ মতে এই মুহূৰ্ততেই খোজ লওঁ মোৰ ফালে দিয়া দৈৱকী দুখনি
হৰস সেয়া
সেয়া চাওক মহাৰাজ, দৈৱকীৰ কোলাতে পুত্ৰ সন্তান নহয়, কন্যা সন্তানহে। কালকেতু মহাৰাজ, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে হাঁহে চুৱাকেৰে ধৰে মোৰ ফালে চাই দৈৱকী তোৰ গৰ্ভজাত অষ্টম সন্তান দে কাল শিশুৰ তেজেৰে বহুদিনীয়া বিয়া পলুৱাও দৈৱকী কেঁচুৱা দে। দাদা, এটা এটাকৈ 6টা সন্তান চকুৰ সন্মুখতে তুমি হত্যা কৰিলা। মাতৃ হৈ 6টা শিশুৰ হত্যালীলা নিজ চকুৰে প্ৰত্যক্ষ কৰিলো। এইটি মোৰ কন্যা সন্তান দাদা, সেই কন্যা সন্তানটিৰ জীৱন দান দিয়া দাদা। এয়া চোৱা মই তোমাৰ সন্মুখত আচল পাতি ভিক্ষা মাগিছো, মোক নিৰাশ নকৰিবা দাদা। কন্যাই হওক পুত্ৰই হওক, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰণৱৈৰী দৈৱকীকে চোদে কাল শিশুক মূৰৰ ওপৰত তুলিয়াই কংস মহাবীৰে ৰং চাব নোখোজে। দৈৱকী গৰ্ভজাত অষ্টম সন্তান দে। এতিয়াও বুজি নাপালি তই কংসৰ পৰাক্ৰম দে। দৈৱকী তোৰ গৰ্ভজাত অষ্টম সন্তান দে। দৈৱকী সন্তান দে। দৈৱকী গৰ্ভজাত অষ্টম সন্তান, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। বসুদেৱ, তুমি দেখোন দস্তৰ মূৰ্তি দৰে চাই থাকিলা, আৰু কিছু সময় চাই থকা হওক বদ্ধভূমিৰ ফালে কেনেদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানক শিলত হেঁচাৰি প্ৰাণ বায়ু চাম কংস, আজিও ঠিক সেইদৰে চাম। এই দুই চক্ষুৰেই নিমিষ নমৰাকৈ 6টি সন্তানৰ মৃত্যু দেখিছো। এই দুই চক্ষুৰেই ছখন নতুন সৃষ্টিৰ নিমিষতে প্ৰলয় লীলা দেখা পাইছো। আজিও ঠিক সেইদৰে চাম। বসুদেৱ প্ৰস্তুত কংস। স্বৰ্গৰ দেৱতা মৃত্যুৰ মানুহ কোনেই কাল শিশুক কংসৰ হাতৰ পৰা ৰক্ষা কৰিব। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান
হরচন্দ্র হর হরচন্দ্র দেবতাই দেবতাই রাজি ঘর হরচন্দ্র করেছে এই কঙ্খর লগত অসহ্য অসহ্য কালকেতু দেবতার দেবতার তীব্র কঞ্চলয় শক্তিশাল হবে পিন্ধে আছি কঙ্খর বুকুত অসহ্য অসহ্য কালকেতু মহারাজ দিয়া কালকেতু দিয়া মোক তোমার বহুত আশ্রয় দিয়া মোক তোমার বহুত আশ্রয়